নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিচাৰ্চ উইথ শিখালৈ। আজি পুনৰ আপোনালোকৰ সহায় হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ। আশা কৰোঁ আপোনালোক উপকৃত হ'ব। আৰু মোৰ আগৰ ভিডিঅ'সমূহো যদি আপোনালোকে চোৱা নাই তেন্তে এই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে লিংকটো দিয়া আছে। আপোনালোকে এবাৰ ভিডিঅ'সমূহ চাই ল'ব আৰু পৰৱৰ্তী ভিডিঅ'সমূহৰ বাবে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আহকচোন তেন্তে আমি প্ৰশ্নসমূহ আলোচনা কৰোঁ। প্ৰথমটি প্ৰশ্ন, কোনটো গ্ৰহক পৃথিৱীৰ যমজ বুলি কোৱা হয়? হুইচ প্লেনেট ইজ কল্ড দ্য টুইন অফ আৰ্থ? অপশ্যন কেইটা? শুক্ৰ গ্ৰহ, ভেনাছ, মংগল গ্ৰহ, মাৰ্চ, বুধ গ্ৰহ, মাৰ্কুৰী আৰু ইউৰেনাছ। আৰু পৃথিৱীৰ যমজ মানে পৃথিৱীৰ সৈতে একেই বুলি কোনটো গ্ৰহক কোৱা হয়? আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন 1, শুক্ৰ গ্ৰহক পৃথিৱীৰ যমজ বুলি কোৱা হয়, মানে পৃথিৱীৰ সৈতে একেই বুলি ভবা হয়। পৰৱৰ্তী প্ৰশ্ন, সৌৰজগতৰ কোনটো গ্ৰহক পৃথিৱীৰ পৰা খালী চকুৰে দেখা যায়? হুইচ প্লেনেট অফ দ্য ছ'লাৰ ছিষ্টেম কেন বি চিন ফ্ৰম আৰ্থ উইথ নেকেড আইজ? খালী চকুৰে দেখা পোৱা যায় বুলি কৈছে। অপশ্যন কেইটা দিছে? শুক্ৰ গ্ৰহ, মংগল গ্ৰহ, বুধ গ্ৰহ আৰু ইউৰেনাছ। ইয়াত আচলতে সৌৰজগতৰ বৃহস্পতি গ্ৰহটোক আমি খালী চকুৰে দেখা পাওঁ। ইয়াত থাকি গ'ল হয়তো বৃহস্পতিটো ইয়াৰ শুদ্ধ হ'ব। বৃহস্পতি গ্ৰহটোক আমি খালী চকুৰে দেখা পাওঁ। বৃহস্পতি গ্ৰহ, জুপিটাৰ। বৃহস্পতি গ্ৰহটোক আমি খালী চকুৰে দেখা পাওঁ, জুপিটাৰ গ্ৰহ বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ উপৰিভাগত সোঁমাজেৰে পূবা পশ্চিমাকৈ কল্পনা কৰা ৰেখাডাল কি? হোৱাট ইজ কল্ড দ্য ইমাজিনেৰী লাইন ফ্ৰম ইষ্ট টু ৱেষ্ট অন দ্য আৰ্থ? পৃথিৱীৰ সোঁমাজেদি এডাল পূবা পশ্চিমাকৈ ৰেখা কল্পনা কৰা হৈছে আৰু সেই ৰেখাডাল কি সুধিছে? অপশ্যন কেইটা? বিষুৱ ৰেখা, ইকুৱেটৰ, অক্ষৰেখা, লেটিটিউড, দ্ৰাঘিমা ৰেখা, লংগিটিউড আৰু ক্ৰকট ক্ৰান্তি ৰেখা, ট্ৰপিক অফ কেঞ্চাৰ বুলি কৈছে। আৰু পৃথিৱীৰ সোঁমাজেদি পূবা পশ্চিমাকৈ যিডাল ৰেখা কল্পনা কৰা হৈছে সেইডাল হৈছে বিষুৱ ৰেখা, ইকুৱেটৰ। অপশ্যন 1টো শুদ্ধ হ'ব। পৰৱৰ্তী প্ৰশ্ন, আহ্নিক আৰু বাৰ্ষিক গতিৰ ফলত কি কি হয় সুধিছে? হোৱাট হেপেন্স এজ এ ৰিজাল্ট অফ ডায়েৰ্নেল এণ্ড এনুৱেল ম'শ্যন? কি কি হয়? অপশ্যন কেইটা দিছে? দিন দীঘল হয়, ৰাতি চুটি হয়, দ্য ডেইজ আৰ লংগাৰ এণ্ড দ্য নাইটছ আৰ শ্বৰ্টাৰ। অপশ্যন 2টো দিছে দিন চুটি হয়, ৰাতি দীঘল হয়, কৈছে দ্য ডেইজ আৰ শ্বৰ্টাৰ এণ্ড দ্য নাইটছ আৰ লংগাৰ। অপশ্যন 3টো দিছে দিন আৰু ৰাতি সমান হয়, দ্য ডে এণ্ড নাইট আৰ ইকুৱেল। আৰু অপশ্যন 4টো দিছে দিন ৰাতি আৰু বতৰৰ পৰিৱৰ্তন হয়, দ্য ডে টাৰ্ণছ ইনটু নাইটছ এণ্ড দ্য ৱেডাৰ চেঞ্জেছ। কি হৈছে? আহ্নিক গতি আৰু বাৰ্ষিক গতিৰ ফলত কি হয়? দিন ৰাতি হয় আৰু বতৰৰ পৰিৱৰ্তন হয়। আহ্নিক গতিৰ ফলত আমাৰ দিন ৰাতি হয় আৰু বাৰ্ষিক গতিৰ ফলত কি হয়? বতৰৰ পৰিৱৰ্তন হয়। ইয়াৰে অপশ্যন 4টো শুদ্ধ হ'ব। পৰৱৰ্তী প্ৰশ্ন, বছৰৰ কোন তাৰিখে পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব আটাইতকৈ বেছি হয়? কৈছে সূৰ্য আৰু পৃথিৱীৰ মাজৰ দূৰত্ব আটাইতকৈ বেছি কোন তাৰিখে হয়? অন হুইচ ডেট অফ দ্য ইয়েৰ ইজ দ্য ডিষ্টেঞ্চ বিটুইন দ্য আৰ্থ এণ্ড দ্য ছান ইজ লংগেষ্ট? অপশ্যন কেইটা দিছে? অপশ্যন 1 23 ছেপ্টেম্বৰ, অপশ্যন 2 21 মাৰ্চ, অপশ্যন 3 3 জানুৱাৰী আৰু অপশ্যন 4 দিছে 4 জুলাই। আৰু বছৰৰ 4 জুলাই দিনটোত অপশ্যন 4টো শুদ্ধ। 4 জুলাই দিনটোত কি হয়? সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব আটাইতকৈ বেছি হয়। এই দূৰত্ব প্ৰায় 152 নিযুত কিলোমিটাৰ হয় আৰু যাক কি বুলি কোৱা হয়? অপহূৰ। অসমীয়াত অপহূৰ আৰু ইংলিছত এফেলিয়ান বুলি কোৱা হয়। এফেলিয়ান আৰু প্ৰিহেলিয়ান আমি পাইছোঁৱে। সেয়া কি হয়? 4 জুলাই তাৰিখে কি হয়? পৃথিৱী আৰু সূৰ্যৰ মাজৰ যিটো দূৰত্ব থাকে সেইটো আটাইতকৈ বেছি হয় আৰু সেয়া হয় কিমান হয়গৈ? 152 নিযুত কিলোমিটাৰ হয় আৰু যাক অপহূৰ বুলি কোৱা হয়, এফেলিয়ান বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন,
বছৰৰ কোন তাৰিখে পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব আটাইতকৈ কম হয়? আমি আগৰটোত কি পালোঁ? কোন তাৰিখে পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব আটাইতকৈ বেছি হয় সেয়া আছিলে 4 জুলাই তাৰিখে। আৰু এতিয়া সুধিছে কোন তাৰিখে পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব আটাইতকৈ কম হয়? অন হুইচ ডেট অফ দ্য ইয়েৰ ইজ দ্য ডিষ্টেঞ্চ বিটুইন দ্য আৰ্থ এণ্ড দ্য ছান ইজ শ্বৰ্টেষ্ট? অপশ্যনকেইটা সেয়া একেই দিছে। 23 ছেপ্টেম্বৰ, 23 ছেপ্টেম্বৰ, 21 মাৰ্চ, 21 মাৰ্চ, 3 জানুৱাৰী, 3 জানুৱাৰী আৰু 4 জুলাই, 4 জুলাই। আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন 3 জানুৱাৰী তাৰিখে, 3 জানুৱাৰী দিনাখন কি হয়? পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্বটো আটাইতকৈ কম হয়। আৰু এই কম হয় কিমান হয়গৈ? 147.5 নিযুত কিলোমিটাৰ হয়। ইয়াত দিছে যে বছৰৰ 3 জানুৱাৰী দিনটোত সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব আটাইতকৈ কম হয় আৰু এই দূৰত্ব প্ৰায় 147.5 নিযুত কিলোমিটাৰ হয়, যাক অনুসুৰ, অসমীয়াত অনুসুৰ আৰু ইংৰাজীত পেৰিহেলিয়ান বুলি কোৱা হয়। আটাইতকৈ দূৰত্ব আটাইতকৈ বেছি 4 জুলাই তাৰিখে হয়, যাক কোৱা হয় অপসুৰ। আৰু বছৰৰ পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব আটাইতকৈ কম হয় 3 জানুৱাৰী তাৰিখে, যাক কোৱা হয় পেৰিহেলিয়ান আৰু অনুসুৰ। পৰৱৰ্তী প্ৰশ্ন। বছৰৰ কোন তাৰিখক জলবিষুৱ বুলি কোৱা হয়? অন হুইচ ডেট অফ দ্য ইয়েৰ ইট ইজ কল্ড দ্য ৱাটাৰ ইকুইনক্স? জলবিষুৱ, মহাবিষুৱ যি আছিলে, ৱাটাৰ ইকুইনক্স বুলি বছৰৰ কোন তাৰিখটোক কোৱা হয় সুধিছে। অপশ্যন 1 দিছে 23 ছেপ্টেম্বৰ, 23 ছেপ্টেম্বৰ, 2 দিছে 21 মাৰ্চ, 21 মাৰ্চ, 3 দিছে 3 জানুৱাৰী তাৰিখে, 3 জানুৱাৰী আৰু 4 দিছে, অপশ্যন 4 দিছে 4 জুলাই, 4 জুলাই। আৰু ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন 1, 23 ছেপ্টেম্বৰ। 23 ছেপ্টেম্বৰ দিনটোত কি হয়? জলবিষুৱ বুলি কোৱা হয়, ৱাটাৰ ইকুইনক্স বুলি কোৱা হয়। আৰু সেই দিনটোত কি হয়? বছৰৰ 23 ছেপ্টেম্বৰ দিনটোত সূৰ্যৰ ৰশ্মি বিষুৱ ৰেখাত, যিডাল পৃথিৱীৰ সোঁমাজেৰে পূবা পশ্চিমাকৈ কল্পনা কৰা হৈছে, সেই বিষুৱ ৰেখাৰ ওপৰত কি হয়? লম্বভাৱে চিধাকৈ পৰে, যাক জলবিষুৱ, ৱাটাৰ ইকুইনক্স বুলি কোৱা হয়। আৰু এই দিনটোত কি হয়? গোটেই পৃথিৱীখনতে দিন আৰু ৰাতি সমান হয়। যিদিনাখন জলবিষুৱ হয় 23 ছেপ্টেম্বৰ দিনটোত, সেইদিনাখন গোটেই পৃথিৱীতে, সমগ্ৰ পৃথিৱীতে দিন আৰু ৰাতি কি হয়? সমান হয়। পৰৱৰ্তী প্ৰশ্ন। বছৰৰ কোন তাৰিখক মহাবিষুৱ বুলি কোৱা হয়? গ্ৰেট ইকুইনক্স। আগৰটো কি আছিলে? ৱাটাৰ ইকুইনক্স, জলবিষুৱ, আৰু ইয়াত সুধিছে মহাবিষুৱ, গ্ৰেট ইকুইনক্স। অন হুইচ ডেট অফ দ্য ইয়েৰ ইট ইজ কল্ড দ্য গ্ৰেট ইকুইনক্স? অপশ্যন কেইটা দিছে। অপশ্যন 1 23 ছেপ্টেম্বৰ, 23 ছেপ্টেম্বৰ, অপশ্যন 2 21 মাৰ্চ, 21 মাৰ্চ, অপশ্যন 3 দিছে 3 জানুৱাৰী, 3 জানুৱাৰী, আৰু অপশ্যন 4 দিছে 4 জুলাই, 4 জুলাই। আৰু আমি আগৰটোত পাইছিলোঁ জলবিষুৱ, যি 23 ছেপ্টেম্বৰ, আৰু এইটো হৈছে মহাবিষুৱ, যি 21 মাৰ্চৰ দিনা হয়, 21 মাৰ্চ। অপশ্যন 2টো শুদ্ধ হ'ব। 21 মাৰ্চৰ দিনটো কি হয়? মহাবিষুৱ হয়, গ্ৰেট ইকুইনক্স হয়। আৰু এই দিনটোত কি হয়? বছৰৰ 21 মাৰ্চৰ দিনটোত সূৰ্যৰ ৰশ্মি বিষুৱত লম্বভাৱে পৰে, সেই একেই। আৰু যাক আমি কি হয়? মহাবিষুৱ বুলি কোৱা হওঁ, গ্ৰেট ইকুইনক্স। আৰু এই দিনটোতো গোটেই পৃথিৱীতে দিন ৰাতি সমান হয়। কি হয়? জলবিষুৱ আৰু মহাবিষুৱ, ৱাটাৰ ইকুইনক্স আৰু গ্ৰেট ইকুইনক্স, এই দিনকেইটাত কি হয়? এটা হয় 23 ছেপ্টেম্বৰ আৰু জলবিষুৱটো হয় 23 ছেপ্টেম্বৰ আৰু মহাবিষুৱটো হয় গ্ৰেট ইকুইনক্স। আৰু এই দুইটা দিনতে কি হয়? সূৰ্যৰ ৰশ্মিটো বিষুৱ ৰেখাৰ ওপৰত লম্বভাৱে চিধা চিধিকৈ পৰে বাবে এই দিনটো কি হয়? সমগ্ৰ পৃথিৱীতে দিন আৰু ৰাতি সমান হয়। পৰৱৰ্তী প্ৰশ্ন। কৰ্কট সংক্ৰান্তিৰ ফলত কি হয়? হোৱাট হেপেন্স এজ এ ৰিজাল্ট অফ ট্ৰপিক অফ কেঞ্চাৰ? কৰ্কট সংক্ৰান্তিৰ ফলত কি হয়? অপশ্যন কেইটা। পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব আটাইতকৈ বেছি হয়, দ্য ডিষ্টেঞ্চ বিটুইন দ্য আৰ্থ এণ্ড দ্য ছান ইজ লংগেষ্ট। অপশ্যন 2 দিছে দিন আৰু ৰাতি সমান হয়, দ্য ডে এণ্ড নাইট আৰ ইকুৱেল। অপশ্যন 3 দিছে কৰ্কট ক্ৰান্তিৰ ঠাইসমূহত দিন দীঘল আৰু ৰাতি চুটি হয়, ইনষ্টেড অফ ট্ৰপিক অফ কেঞ্চাৰ দ্য ডেইজ আৰ লংগাৰ এণ্ড দ্য নাইটছ আৰ শ্বৰ্টাৰ। আৰু অপশ্যন 4টো দিছে কৰ্কট ক্ৰান্তিৰ ঠাইসমূহত দিন চুটি আৰু ৰাতি দীঘল হয়, ইনষ্টেড অফ ট্ৰপিক অফ কেপ্ৰিকন দ্য ডেইজ আৰ শ্বৰ্টাৰ এণ্ড দ্য নাইটছ আৰ লংগাৰ। কি হয়? কৰ্কট ক্ৰান্তি কোনদিনাখন হয়? 21 জুন দিনাখন। প্ৰতি বছৰৰ 21 জুনৰ দিনাখন সূৰ্যৰ ৰশ্মি কৰ্কট ক্ৰান্তিৰ ওপৰত পোনপটীয়াকৈ পৰে, যাক কৰ্কট ক্ৰান্তি বুলি কোৱা হয়। আৰু সেইদিনা কৰ্কট ক্ৰান্তি আৰু ইয়াৰ উত্তৰে থকা ঠাইসমূহত বছৰটোৰ ভিতৰতে দিন আটাইতকৈ দীঘল হয় আৰু ৰাতি আটাইতকৈ চুটি হয়। কৰ্কট ক্ৰান্তিৰ ৰেখাডাল বিষুৱ ৰেখাৰ পৰা উত্তৰে, কৰ্কট ক্ৰান্তিৰ ৰেখাডাল
বিষুৱ ৰেখাৰ পৰা উত্তৰে 23.5 ডিগ্ৰী অক্ষাংশত অংকন কৰা এডাল কাল্পনিক ৰেখা। আৰু ইয়াৰ শুদ্ধ উত্তৰটি কি হ'ব? কৰ্কটক্ৰান্তিৰ দিনাখন কৰ্কটক্ৰান্তিৰ যি ঠাইসমূহ আছে তাত দিনটো আটাইতকৈ দীঘল হয় আৰু ৰাতি ছুটি হয় কৰ্কট সংক্ৰান্তিৰ ফলত, মানে ট্ৰপিক অফ কেঞ্চাৰৰ ফলত। অপশ্যন 3টো ইয়াৰ শুদ্ধ হ'ব। আৰু কৰ্কটক্ৰান্তি কোনদিনাখন হয়? বছৰৰ 21 জুন তাৰিখে হয়। পৰৱৰ্তী প্ৰশ্ন, আজিৰ ভিডিঅ'টোৰ শেষৰটি প্ৰশ্ন, মকৰ সংক্ৰান্তিৰ ফলত কি হয়? হোৱাট হেপেন্স এজ এ ৰিজাল্ট অফ ট্ৰপিক অফ কেপ্ৰিকন। আমি আগৰটো কি পালোঁ? ট্ৰপিক অফ কেঞ্চাৰ, মকৰ সংক্ৰান্তি কোনদিনাখন হয়? পাইছিলোঁ 21 জুনৰ দিনাখন, আৰু সেইদিনাখন কৰ্কটক্ৰান্তিৰ ঠাইসমূহত দিন আটাইতকৈ দীঘল আৰু ৰাতি আটাইতকৈ ছুটি হয়। আৰু এতিয়া পাইছোঁ আমি মকৰ ক্ৰান্তিৰ ফলত কি হয়? মকৰ ক্ৰান্তি কোনদিনাখন হয়? প্ৰতি বছৰে 22 ডিচেম্বৰ দিনাখন হয়। আৰু এই দিনাখন কি হয়? সূৰ্যৰ ৰশ্মি মকৰ ক্ৰান্তিৰ ওপৰত লম্বভাৱে পৰে, যাক মকৰ ক্ৰান্তি বোলে। আৰু সেইদিনা কি হয়? দক্ষিণ গোলাৰ্ধত গ্ৰীষ্মকাল আৰু উত্তৰ গোলাৰ্ধত শীতকাল হয়। আৰু দক্ষিণ গোলাৰ্ধত দিন দীঘল হয় আৰু ৰাতি আটাইতকৈ ছুটি হয়। আৰু উত্তৰ গোলাৰ্ধত কি হয়? ৰাতিটো দীঘল হয় আৰু দিন ছুটি হয়। মকৰ ক্ৰান্তিৰ ৰেখাডাল বিষুৱ ৰেখাৰ পৰা দক্ষিণে 23.5 ডিগ্ৰী দক্ষিণ অক্ষাংশত অংকন কৰা এডাল কাল্পনিক ৰেখা। কৰ্কটক্ৰান্তিৰ ৰেখাডাল কি হয়? উত্তৰ অক্ষাংশত অংকন কৰা এডাল কাল্পনিক ৰেখা। আৰু মকৰ ক্ৰান্তিৰ ৰেখাডাল হৈছে দক্ষিণ অক্ষাংশত অংকন কৰা এডাল কাল্পনিক ৰেখা। দক্ষিণ গোলাৰ্ধত আমাৰ যি এণ্টাৰ্কটিকা মহাদেশখন আছে। আৰু ইয়াৰ এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰটি হ'ব কি? প্ৰতি বছৰে 22 ডিচেম্বৰ দিনাখন কি হয়? মকৰ ক্ৰান্তি হয়। আৰু মকৰ ক্ৰান্তিৰ ফলত দক্ষিণ গোলাৰ্ধত দিন দীঘল ৰাতি ছুটি হয় আৰু উত্তৰ গোলাৰ্ধত ৰাতি দীঘল আৰু দিন ছুটি হয়। আৰু কি হয়? দক্ষিণ গোলাৰ্ধত গ্ৰীষ্মকাল হয় আৰু উত্তৰ গোলাৰ্ধত শীতকাল হয়। ইয়াৰ অপশ্যন 1 আৰু 2 দুয়োটাই শুদ্ধ হ'ব। আজি ইমানেই আছিল আজিৰ ভিডিঅ'টোত। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকৰ বাবে আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিম। আজিলৈ ধন্যবাদ।